নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ 34 সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: দ্ৰোণং চ ভীষ্মং চ জয়দ্ৰথং চ কৰ্ণং তথান্যানপি योधवीरान् मया हत्वां स्वं जहि मां व्यथिष्ठा युद्धस्व जेतासि रणे सपत्नान्। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: দ্ৰোণ, ভীষ্ম, জয়দ্ৰথ, কৰ্ণ আৰু আন যিসকল মহান বীৰক মই ইতিমধ্যে মাৰিয়েই থৈছোঁ, সেইসকলক তুমি বধ কৰা, মনত কোনো দুখ নকৰিবা। তুমি কেৱল যুদ্ধ কৰা আৰু ৰণক্ষেত্ৰত তুমি শত্ৰুসকলক নিপাত কৰি বিজয়ী হ'বা বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে পৰম পুৰুষ পৰমেশ্বৰে সকলো পৰিকল্পনা ইতিমধ্যে কৰিয়েই থৈ দিছে, কিন্তু তেওঁৰ ভক্তসকলৰ প্ৰতি ইমানেই দয়ালু যে তেওঁৰ ইচ্ছা অনুসাৰে তেওঁলোকক সেই আঁচনিৰ কামত ৰূপায়িত কৰাৰ প্ৰশংসাটো ল'ব বিচৰা নাই। আৰু তেওঁ সেই কাৰ্যৰ বাবে অৰ্জুনক কৈছে যে তুমি এই কাৰ্য কৰা, তাৰপিছত তুমি ফল লাভৰ প্ৰতি অগ্ৰসৰ হোৱাৰ কোনো কাৰণ নাথাকে। এই কাৰ্য মই ইতিমধ্যে কৰি থৈ দিছোঁ। গতিকে সকলোৱে নিজৰ জীৱনটো এনেদৰে পৰিচালনা কৰিব লাগে যাতে কৃষ্ণ ভাৱনাপন্ন হৈ এজন আধ্যাত্মিক গুৰুৰ মাধ্যমেৰে পৰম পুৰুষ পৰমেশ্বৰক বুজিব পাৰে। অৰ্থাৎ আমাৰ জীৱনত বৰ্তমান যি ঘটি আছে বা যি ঘটি গৈছে বা যি ঘটিব, সেই সমস্ত ভগৱান কৃষ্ণৰে পৰিকল্পনা। আমি মাত্ৰ নিমিত্ত। সেই নিমিত্ত অনুসাৰে আমি দুখ দুৰ্গতি নকৰাকৈ, আমি সুখ আনন্দ ভোগ নকৰাকৈ প্ৰত্যেকটোতে সুখ অনুভৱ কৰি কৃষ্ণ ভাৱনাপন্ন হৈ অনুভৱেৰে সেই কাৰ্য সুচাৰুৰূপে পালন কৰাটো উচিত বুলি ইয়াতে উল্লেখ কৰিছে। আৰু পৰমেশ্বৰৰ কৃপাতে পৰম পুৰুষ পৰমেশ্বৰৰ আঁচনি বুজিব পাৰে আৰু ভগৱানৰ ভক্তসকলৰ আঁচনিসমূহ ভগৱানৰ দ্বাৰাই নিশ্চিতভাৱে নিয়োজিত হয় বুলিও ইয়াতে উল্লেখ কৰিছে। আৰু এনে আঁচনি অনুসাৰে কাম কৰিলে জীৱন যুদ্ধত জয় হ'ব পাৰে বা জীৱন যুদ্ধত সুখী হ'ব পাৰি আৰু নিজৰ কাৰ্য সমাপন কৰিব পাৰি বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।